নমস্কাৰ, পুনৰবাৰ আজি আপোনালোকৰ মাজলৈ আকৌ আহিছোঁ। আপোনালোকে বহুতকেইটা প্ৰশ্ন কৰি আছে কমেণ্টৰ দ্বাৰা, আৰু মই যিমান দূৰ পাৰোঁ চেষ্টা কৰিম জনাবৰ কাৰণে আপোনালোকৰ কমেণ্টৰ সঁহাৰি জনাবলৈ চেষ্টা কৰিম। সকলো ভালে আছে চাগৈ? বৰ্তমান মোৰো ভালেই বাৰু, অকণমান ভাল পাইছোঁ হাতটো, এই অকণমান শুকাইছে। আজি ডাক্তৰক দেখালোঁ, ডাক্তৰক দেখাই পেলাই এনেকুৱা ভাল ক্ৰীম এটা দিছে, মানে মলম এটা দিছে। মলমটো সনাৰ পৰা অকণমান আৰোগ্য পোৱা নিচিনা লাগিছে বাৰু। ভৰিটো অকণ ভাল পাইছোঁ, বিষটো। সকলো ভালে আছে। যথেষ্ট গৰম পৰিছে, গৰমৰ প্ৰতি সকলোৱে লক্ষ্য ৰাখি নিজৰ দৈনন্দিন কাম কাজসমূহ কৰি যাব বুলি আশা কৰিলোঁ। আৰু যথেষ্ট পৰিমাণে পানী খাব লাগে। পানী সকলোৱে জানে, আমি আৰু অংগনবাড়ী কৰ্মীসকলে সকলোৱে জানোৱেই নহয় জানো পানী কিমান আমাক মানে যিকোনো ক্ষেত্ৰতে পানী নহ'লে কেতিয়াও মানে প্ৰাণ নাবাচে। গতিকে পানী যথেষ্ট পৰিমাণে আমি খোৱাটো বেছি এই গৰমৰ কাৰণেও যথেষ্ট প্ৰয়োজনীয় হৈ পৰিছে, কাৰণ বহুত বেছি গৰম পৰিছে। বাৰু যাই নহওক, সকলো ভালে থাকক তাৰে কামনা কৰিছোঁ। আৰু ভিডিঅ'টো এইকাৰণেই বনালোঁ, আপোনালোকে সকলোৱে ইনচেণ্টিভৰ কথা সুধি আছে। বাইদেউ, আমাৰ ইনচেণ্টিভ 19 মাহৰ পোৱা কথা আছিলে, কি হ'ল জানিব বিচাৰোঁ। আপুনি কিবা গম পালে জনাব। 19 মাহৰ ইনচেণ্টিভ কেতিয়া সোমাব, কি কথা আপোনালোকে সকলোৱে সুধি আছে। আৰু সুধি আছে যে কোনো ঠাইত মানে যিসকল মিনি কৰ্মীসকলে এতিয়ালৈকে সম্পূৰ্ণ পইচা পোৱা নাই। মই জনাততো বহুত ঠাইতে সম্পূৰ্ণ পইচা মিনিসকলে পাই আছে। আৰু আগতে গম পোৱা মতে 1000 টকা কাটি গৈছিলে, মানে 7000কৈ পাইছিলে, 8000কৈ পোৱা নাছিলে বুলি মই গম পাইছিলোঁ। আৰু এতিয়া বহুতে কৈছে যে আমি মানে মিনিসকলে বঢ়োৱা পইচাটো পোৱা নাই। কিন্তু আমাৰ ইয়াত বঢ়োৱা পইচাটো বহুত দিনেই হ'ল পোৱা। বহুত দিনৰ পৰা আমাৰ ইয়াত বঢ়োৱা পইচাটো পাইছে, কোনো খেলি মেলি হোৱা নাই। আৰু নগাঁও কলিয়াবৰ ছাইডে, নগাঁও ফালেও মানে বঢ়োৱা পইচাটো সম্পূৰ্ণ 8000 টকাকৈ পাই আছে। মোৰ বান্ধৱী এজনী আছে নগাঁও কলিয়াবৰ, তাই পূব কলিয়াবৰ নে কিবা তাইৰ নামটো কৈছিলে, কলিয়াবৰ। তাই মোৰ লগত কথা পাতি থাকে প্ৰায়। তাইৰ নামটো ৰিমজিম বৰা। তাইও কৈছিলে 8000 টকাকৈ মই পাই আছোঁ, আমাৰ পূৰ্ণাংগ হোৱাৰ পৰা আমি 8000 টকাকৈ পাই আছোঁ, আমাৰ ইয়াত কোনো খেলি মেলি নাই। আৰু জানিব পাৰিছোঁ যে ইনচেণ্টিভৰ কথাটো আপোনালোকে সকলোৱে সুধি আছে। ইনচেণ্টিভৰ কথাটো মই অলপ এনেকৈ মই জানিব পাৰিছোঁ, মানে এতিয়া যিহেতু আমাৰ দুটা তিনিটা ইমান কেন্দ্ৰ আমাৰ জইন কৰি আছে, মানে য'ত শিশু নাইকিয়া তাৰ শিশুখিনি কৰ্মীজনী এই শিশু মানে কাষৰ কেন্দ্ৰটোৰ লগত এডজাষ্ট কৰি আছে। 2জনী হওক 3জনী হওক একেলগে জইন কৰাই আছে। আৰু সেই জইন কৰোৱা কেন্দ্ৰসমূহত মানে বেনিফিচাৰীসমূহ যিটো কেন্দ্ৰত জইন কৰাইছে, সেই কেন্দ্ৰটোৰ কৰ্মীজনীয়ে যিগৰাকী নতুনকৈ আহিছে সেইগৰাকীৰ শিশুসকলক পোষণ ট্ৰেকাৰত ভৰাব লাগে। মানে সেইটো ভৰাবলৈ ক'ৰবাত অৰ্ডাৰ দিছে, কিন্তু সকলোতে অৰ্ডাৰ দিয়া নাই। মই গম পোৱা মতে বহুততে অৰ্ডাৰ দিছে। আৰু যেতিয়ালৈকে সেই নতুনকৈ অহা বাইদেউগৰাকীৰ শিশুসকলক এই যিগৰাকী কেন্দ্ৰলৈ আহিছে সেইগৰাকীৰ পোষণত যেতিয়ালৈকে ভৰা কামখিনি ক্লিয়াৰ নহ'ব, সেই কামখিনি ইতিমধ্যে কৰি আছে বুলি মই গম পাইছোঁ। সেইখিনি কাম ক'ৰবাত হৈ আছে, মানে কোনো জিলাত সেই কামখিনি সম্পূৰ্ণ কৰিবলৈ গৈ আছে। আৰু সম্পূৰ্ণ কৰাৰ পিছতে ইনচেণ্টিভটো সোমাব বুলি মই অলপ চলপকৈ গম পাইছোঁ। মানে সেই কামখিনি হোৱাৰ পিছতে আমাৰ যিটো ইনচেণ্টিভ, মানে সকলো জিলাততো কামবিলাক সমানে কেতিয়াও নহয়। কোনোবা এখন জিলাত অৰ্ডাৰটো আগত আহে বা অৰ্ডাৰবোৰ আহি পোৱালে মানে অলপ দেৰি হৈ যায়, তেনেকুৱা হয়। যেনে আমাৰে অংগনবাড়ী কেন্দ্ৰসমূহৰ কামবিলাক ক'ৰবাত তেতিয়া ছমহীয়া ট্ৰেইনিংটো হৈ গ'ল, আজি 2 বছৰ আগতে হ'ল, ক'ৰবাত হোৱাই নাই। একেখন অসমতে কামবিলাক তেনেকুৱা হয়। গতিকে তেনেকুৱা এইবিলাক ক্ষেত্ৰতো অফিচিয়েলি যিবিলাক অৰ্ডাৰ সেইবিলাকৰ ক্ষেত্ৰতো তেনেকুৱা আগা পাছা হয়। গতিকে এই ক'ৰবাত সেই কামখিনি হৈ আছে, মানে 3টা চেণ্টাৰ য'ত একেলগে হৈছে তাত বেনিফিচাৰীখিনি চিজিল শৃংখলা কৰি আছে। আৰু বহুত কেইগৰাকী বাইদেৱে কৈছিলে যে 19 মাহৰ আমি মানে ৰিটায়াৰ হোৱা পাম নে নাপাম, বা আমি জইন হৈছোঁ যদিও পাম নে নাপাম। পোৱাটো সকলোৱে পাব, যেতিয়ালৈকে আপোনালোকে সকলোৱে কাম কৰিছে, ডিউটি যিদিনাখনলৈকে কৰিছে, যিদিনাখনলৈকে আপোনালোকৰ প্ৰাপ্য পাবলগীয়া আছে সেইখিনি সকলোৱে পাব লাগিব। আৰু আমিও পোৱাটো বিচাৰোঁ, নাপালে আমি মানে জানিব বিচাৰিম কমেণ্টৰ দ্বাৰা। গতিকে আমি সকলোৱে আমাৰ যিখিনি পাবলগীয়া সকলোৱে পাব লাগিব, কাৰণ যিটো তাৰিখলৈকে আপোনালোকৰ ডিউটি আছিলে সেই তাৰিখলৈকে প্ৰাপ্যখিনি পাবই লাগিব। সেইটো খাটাং সকলোৱে পাব লাগিব, নাপালে আমি মানি ল'ব নোৱাৰিম। 2 নম্বৰ কথা হ'ল, এতিয়া সেই ইনচেণ্টিভৰ যি 19 মাহৰ কথা ওলাইছিলে সেইটো পাব, মানে আগা পাছা হ'ব পাৰে জিলাবিলাকত। পোৱাটো সকলোৱে পাব। আৰু আমি নাপালেও ক'ৰবাত যদি আগত পায় ক'ৰবাত পাছত পায়, সেইটোত আমি মানি ল'ম, আগা পাছা হ'ব পাৰে। কিন্তু যদি ক'ৰবাত পায় ক'ৰবাত নাপায় তেতিয়া আকৌ আমি মানি নল'ম, নহয়নে বাৰু? সকলোৱে কমেণ্ট কৰিব। গতিকে সকলোৱে পাব লাগিব।
সমান কামৰ সমান মাননি সকলোৱে পাব লাগিব, গতিকে সেইটো বিচাৰোঁ। আৰু লগতে মানে সুধি আছিলে 19 মাহৰ কথাটো, আপোনালোকে মই সিমানেই জানিছোঁ আৰু সেইকাৰণে আপোনালোকক জনাই দিছোঁ যে মই যিখিনি জানো আপোনালোকক সেইখিনি জনাব পাৰিম, তাতকৈ মই বেছিকৈ নাজানিলে আপোনালোকক বেছিকৈ জনাবও নোৱাৰিম। গতিকে মই যিখিনি জানিছোঁ আপোনালোকক জনাবলৈ চেষ্টা কৰি যাম, অনাগত সময়তো চেষ্টা কৰিম। এতিয়া মই সেইখিনিয়ে গম পাইছোঁ। আৰু বাইদেউহঁতে মানে কিছুমান বাইদেউ ভাগি পৰিছিলে যে আমাক বেলেগ কেন্দ্ৰলৈ লৈ গৈছে আৰু আমি কিজনী 19 মাহৰ পইচাটো নাপাম বা নিদিলে কেনেকৈ হ'ব, এনেকৈ মানে ফোনাফোনিও হৈছিলে। কিন্তু সেইটো আপোনালোকক কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। যেতিয়ালৈকে আপোনালোকৰ ডিউটি পোষণ টেকাৰৰ কাম কৰি আছে তেতিয়ালৈকে প্ৰাপ্যখিনি পাবই লাগিব। সেইটো 100% সকলোৰে ক্ষেত্ৰত সমান হ'ব লাগিব, সেইটো আমিও কেতিয়াও মানি ল'ব নোৱাৰিম। আৰু গতিকে এইখিনিয়ে ক'লোঁ। আৰু মোক বাইদেউ এগৰাকীয়ে সুধিছিলে, বাইদেউ আপোনালোকৰ ছমহীয়া ট্ৰেইনিংটো হ'লনে? আমাৰ ছমহীয়া ট্ৰেইনিংটো ইতিমধ্যে যোৱা মাহৰ তাৰ আগৰ মাহতে গম পাইছিলোঁ যে আগষ্ট মাহৰ পৰা ষ্টাৰ্ট কৰিব। কিন্তু আগষ্ট মাহত এতিয়া যিহেতু 15 আগষ্ট আহি আছে, 15 আগষ্ট হোৱাৰ কাৰণে চাগে কামবিলাক মানে চৰকাৰ তাত লাগি গৈছেতো, চব কৰ্মচাৰীবিলাক 15 আগষ্টত ব্যস্ত হৈ পৰিছে। সেইকাৰণে এই আগষ্ট মাহত চাগে নহ'বই নেকি। আগষ্ট মাহৰ যিহেতু 15 তাৰিখ যোৱাৰ পিছত আৰু 15 দিনত চাগে আৰম্ভ নকৰি ছেপ্টেম্বৰ মাহৰ পৰা হয়তো আৰম্ভ কৰাৰ সম্ভাৱনা আছে। কিন্তু বেলেগ বেলেগ ঠাইততো বহুত আগতেই ছমহীয়া ট্ৰেইনিং কৰি শেষ হ'ল। কিন্তু আমাৰ ইয়াত মানে কিছুমান কাম আগতীয়াই হৈ যায়, কিছুমান কাম বহুত দেৰিকৈ হয়। সেইটো গোটেই অসমতে তেনেকুৱা হয়, আগা পাছা হৈ থাকে কামবিলাক। বাৰু একো নাই, হৈ যাব। আৰু যেতিয়াই নহওক গোটেই অল ইণ্ডিয়াত যেতিয়া এই ECC ট্ৰেইনিংটো সম্পূৰ্ণ হৈ উঠিব, তেতিয়াহে মানে সম্পূৰ্ণ হোৱাৰ পিছতহে যিটো ৰাষ্ট্ৰীয় শিক্ষানীতিৰ কাম আৰম্ভ হ'ব, তেতিয়া সকলোতে চাগে সমানেই আগবাঢ়ি গ'লে সোনকালেই কামবিলাক হ'ব। কিন্তু চাগে চৰকাৰেও কামহে আগা পাছা হৈ থাকে, সেইটোত একো নাই। আমাৰ এতিয়া আৰম্ভ চাগে ছেপ্টেম্বৰ মাহতে হোৱাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে সোধা প্ৰশ্নকেইটা মানে জানিব বিচাৰি থকা কথাকেইটা মই মোৰ মানে সাম্যক জ্ঞানেৰে অকণমান আপোনালোককো জনাবলৈ চেষ্টা কৰিলোঁ। গতিকে অহা আগন্তুক সময়ত এনেদৰে মই যিবিলাক খবৰ পাওঁ বা সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিম, খবৰবিলাক নতুন খবৰবিলাক সংগ্ৰহ কৰিবলৈ মই চেষ্টা কৰিম আৰু আপোনালোকক জনাবলৈও মই চেষ্টা কৰিম। ইতিমধ্যে আমি আৰু এটা ভাল খবৰ আপোনালোকক জনাব বিচাৰিছোঁ যে বাঘমৰা বিহালীত মটৰ আৰু চাউল ইতিমধ্যে আজি কেইদিনমানৰ আগত তেওঁলোকে সংগ্ৰহ কৰিছে আৰু বিতৰণো কৰিছে চাগে। আমাৰো আহি আছে, কিন্তু আমাৰ গহপুৰত আহি আছে, কিন্তু আমি পোৱা নাই এতিয়ালৈকে। তেওঁলোকে দালি আৰু চাউল আৰু মটৰ পাবলৈ সক্ষম হৈছে আমাৰ বিশ্বনাথ জিলাৰে। কিন্তু ভিডিঅ'বিলাক বনোৱাৰ কাৰণে একচুৱেলি কিছু কামত নহা যেন লগা নাই, নহয়নে বাৰু? আপোনালোকে কমেণ্ট কৰিবচোন। ভিডিঅ'বিলাক বনালত কিছুমান কাম হোৱা যেন মোৰ অনুমান হৈছে, কিন্তু আপোনালোকৰ কিমান দূৰ আপোনালোকে মানে বিশ্বাস কৰিছে কথাবিলাক, মোৰ কথাটো হয়নে নহয় আপোনালোকে এবাৰ কমেণ্ট কৰিবচোন। নহ'বও পাৰে, মই কৈছোঁ আৰু। কিন্তু এতিয়া আমাৰো দালি চাউল আৰু মটৰ আহিছে বুলি গম পাইছোঁ। চাউল ইতিমধ্যে গুদামত পেলালে, কিন্তু মটৰটো পেলোৱা নাই, কিন্তু পাম চাগে সোনকালে। বাৰু যিয়ে নহওক, আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। নতুন এটা ভিডিঅ' লৈ আহিম। আপোনালোক সকলো ভালে থাকক আৰু মই ভালে থকাটো আপোনালোকে আশীৰ্বাদ কৰিব। ধন্যবাদ।